গুৱাহাটীৰ প্ৰেছ ক্লাবত ভাৰতীয় লঘু উদ্যোগ উন্নয়ন বেংক চমুকৈ SIDBIৰ সংবাদমেল সম্বোধন কৰে SIDBI গুৱাহাটীৰ উপ মহাপ্ৰবন্ধক প্ৰদীপ কুমাৰ নাথে। অহা 14 জুনৰ পৰা 18 জুনলৈ আয়োজিত হ'বলগীয়া স্বাৱলম্বন মেলা সন্দৰ্ভত সম্বোধন কৰে এই সংবাদমেল। স্বাৱলম্বন মেলাৰ হস্ততাঁত, হস্তশিল্প, বাঁহ বেতৰ সামগ্ৰী, মেটেকাৰ সামগ্ৰীকে ধৰি বিভিন্ন খণ্ডৰ ক্ষুদ্ৰ উদ্যোগ, শিপিনী আৰু মহিলা উদ্যোগীসকলৰ সামগ্ৰী প্ৰদৰ্শন কৰা আৰু বিক্ৰীৰ বাবে এক মঞ্চ প্ৰদান কৰাই হ'ব এই স্বাৱলম্বন মেলাৰ লক্ষ্য আৰু উদ্দেশ্য। মহানগৰী দিছপুৰস্থিত নেটফি কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ'বলগীয়া এই মেলাত অংশগ্ৰহণ কৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে ক্ষুদ্ৰ উদ্যোগীসকলে। এই মেলাই ক্ষুদ্ৰ উদ্যোগীসকললৈ আহাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি মন্তব্য কৰে উপ মহাপ্ৰবন্ধক প্ৰদীপ কুমাৰ নাথে। এই সিডবিয়ে এটা এক্সিবিশন স্বাৱলম্বন মেলা সিডবি স্বাৱলম্বন মেলা পাতি আছে নেটফি হাউচত জুন 14 পৰা জুন 18 লৈকে 5 দিনৰ কাৰণে। এই মেলাটোত বিশেষকৈ আমাৰ যে মাইক্ৰ' এণ্টাৰপ্ৰেনিয়াৰ্ছ আছে, আৰ্টিচানছ আছে, উইভাৰ্ছ আছে, সেল্ফ হেল্প গ্ৰুপ আছে, তেখেতৰ যে লোকেল প্ৰডাক্ট এই প্ৰডাক্টবোৰ তাতে ডিছপ্লে হ'ব, তাতে এক্সিবিশন হ'ব আৰু মানুহে যাতে এইবোৰ কিনিব পাৰে তেখেতৰ চেল আগমেণ্টেশ্যন কাৰণে এই মেলাটো বিশেষকৈ পতা হৈছে। কিয় মানে আমি যিমানখিনি ভালে প্ৰডাকশ্যন কৰোঁ বহুতকেইটা এইটো অলমষ্ট ইজি, কিন্তু ভালদৰে মাৰ্কেটিং কৰাটো খুব টান আৰু মাৰ্কেটিংটো অকল লোকেল মাৰ্কেটত নহয়, আমাৰ নেশ্যনেল মাৰ্কেটত যাব লাগিব, ইণ্টাৰনেশ্যনেল মাৰ্কেটত যাব লাগিব। তো এইটোৰ কাৰণে আমি এই মেলাটো পাতি আছোঁ। আমি এনে 27 ষ্টল থাকিব তাতে আৰু তাতে 2-3টা বস্তু মডাৰ্ণ টেকন'লজি ডিছপ্লে হ'ব তাতে এক্সিবিশ্যনত। এটা ধৰক আমাৰ হেণ্ডলুম গামোচা আছে বা মেখেলা চাদৰ আছে, এই বস্তুটো কেনেকৈ আমি হেণ্ডলুমৰ লগতে ছেমি অট'মেটিক লুমেদি কেনেকৈ আমি বনাব পাৰিম হেণ্ডলুম বস্তুটো, এইটো এটা ডিছপ্লে হ'ব মেচিনৰ জৰিয়তে। আৰু এটা ডিছপ্লে হ'ব যেনেকৈ ধৰক মেটেকা আছে, পানী মেটেকা, ৱাটাৰ হাইচিন্থ, এইবোৰক লৈ পেলাই কেনেকৈ আমি থ্ৰেডটো ওলাই তাৰ পৰা ভাল ভাল বস্তু বনাব পাৰোঁ, এই বস্তুটোৰো এক্সিবিশ্যন হ'ব।